এদিনাখন এজন মানুহে বিন্দাস মনে নিজৰ ৰুমৰ ভিতৰত শুই আছিল। মানুহজনে ৰুমখন ভিতৰৰ পৰা লক কৰিছে। এনেতে কোনোবা এজন মানুহে বাহিৰৰ পৰা দৰজাখন নক কৰিছে। টক টক। হয়, ঠিক তেনেকেই বাহিৰৰ পৰা মানুহজনে দৰজাখন নক কৰিছে। কিন্তু ভিতৰৰ মানুহজনে একো ৰেছপন্স নিদিয়াকে বিন্দাস মনেই শুই থাকিল। কিছু সময়ৰ পিছত বাহিৰৰ মানুহজনে আকৌ পুনৰবাৰ নক কৰিলে। হয়, কিন্তু এইবাৰো ভিতৰৰ মানুহজন বিন্দাস মনেই শুই থাকিল। শেষত দৰজাৰ বাহিৰত থকা মানুহজন উপায়হীন হৈ পিনে বাহিৰৰ পৰা চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হেৰা দৰজাখন খোলাচোন, মই তোমাৰ অপৰচুনিটি হয়, তোমাৰ বাবে মই বহুতো অপৰচুনিটি লৈ আহিছো। এইবাৰ ভিতৰৰ মানুহজনে ৰেছপন্স দিছে। হয়, তেওঁ ৰেছপন্স দিছে, কিন্তু শুই থাকিয়ে ৰেছপন্স দিছে। আৰু কি ৰেছপন্স দিছে আপুনি জানেনে? তেওঁৰ ৰেছপন্সখন শুনি আপুনি আচৰিত হ'ব। তেওঁ শুই থাকিয়ে ভিতৰৰ পৰাই ক'লে, অপৰচুনিটিয়ে বাৰে বাৰে নক কৰি নাথাকে। হয়, আপুনি ঠিকেই শুনিছে, অপৰচুনিটিয়ে বাৰে বাৰে নক কৰি নাথাকে। ঠিক তেনেদৰে আমাৰ জীৱনতো সময়ে সময়ে আমি বহুতো অপৰচুনিটি, বহুতো সুবিধা পাওঁ। কিন্তু আমি সঠিক সময়ত সঠিক সিদ্ধান্তৰ অভাৱত সেই অপৰচুনিটিসমূহ ল'ব নোৱাৰোঁ। হয়তো তাৰ কাৰণে কেতিয়াবা পিছলৈ গৈ আমি পস্তাই থাকিব লগা হয়, কাৰণ অপৰচুনিটিয়ে বাৰে বাৰে মাতি নাথাকে। সেয়ে এই ভিডিঅ'টিৰ জৰিয়তে মই সকলোকে অনুগ্ৰহ কৰিছোঁ যে সময়ৰ আপোনালোকৰ কামখিনি আপোনালোকে সময়তে কৰক। সময়ৰ যি অপৰচুনিটি পাইছে সেইখিনি অপৰচুনিটিখিনি লৈ লওক, আৰু ভাল বেয়া যি অপৰচুনিটি থাকিব নিজৰ বিবেকেৰে সিদ্ধান্ত কৰি লওক। এনেদৰে অন্য বহুতো ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই ষ্টাডি উইথ ধৰ্ম ভট্টাচাৰ্য চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।